নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আদালতত ভুলকৈ শপতনামা দিছিল সিদ্ধাৰ্থৰ অধিবক্তাই। আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। শ্যামকানুৰ জামিনৰ বাবে ন্যায়ালয়লৈ তাঁতবাতি পত্নীৰ। আদালতত শ্যামকানুৰ জামিন বিচাৰি যুক্তি অধিবক্তাৰ। সিদ্ধাৰ্থৰ অধিবক্তাক সঠিক শপতনামা দাখিলৰ বাবে নিৰ্দেশ। অধিক ক্ষিপ্ৰতাৰে চলিছে জুবিনৰ বিচাৰ প্ৰক্ৰিয়া। আদালতত ভুলকৈ শপতনামা দিছিল সিদ্ধাৰ্থৰ অধিবক্তাই। অধিক ক্ষিপ্ৰতাৰে চলিছে জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া আদালতত। আদালতত ভুলকৈ শপতনামা দিছিল সিদ্ধাৰ্থৰ অধিবক্তাই। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, প্ৰতিবাদ কৰি ৰাইজক হাৰাশাস্তি বিজেপিৰ। প্ৰতিবাদ কৰি ৰাজপথত ৰাইজক হাৰাশাস্তি কৰিছে বিজেপিৰ নেতাকৰ্মীয়ে। অতিষ্ঠ মহিলাৰ ৰোষৰ বলি হ'ল আৰক্ষী বিজেপি নেতা। প্ৰতিবাদ কৰি থকা নেতাক গেট আউট ধমক মহিলাৰ। 1 ঘণ্টা ধৰি ৰাজপথত কিয় ৰাইজক হাৰাশাস্তি কৰিছে? প্ৰতিবাদকাৰী বিজেপি আৰু প্ৰশাসনক এক শিকনি মহিলাৰ। সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি প্ৰতিবাদ নকৰিবলৈ ধমক। শ শ নাগৰিক আপোনালোকৰ প্ৰতিবাদৰ কাৰণে আবদ্ধ আছে। মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিছিল বিজেপিয়ে। মুম্বাইৰ ৰাজপথত প্ৰতিবাদকাৰী বিজেপি নেতাই খালে ধমক। প্ৰতিবাদ কৰি ৰাজপথত ৰাইজক হাৰাশাস্তি কৰি আছিল বিজেপি নেতাকৰ্মীয়ে। অতিষ্ঠ মহিলাৰ ৰোষৰ বলি হ'ল আৰক্ষী বিষয়াসকল আৰু বিজেপি নেতা। ইয়াৰ পাছৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, 4 মে'ত অসমত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে। গৌৰৱ গগৈ হ'ব অসমৰ নতুন মুখ্যমন্ত্ৰী। ভৱিষ্যতবাণী বিৰোধী মিত্ৰজোঁটৰ। 4 মে'ত আমি আমাৰ লক্ষ্যত উপনীত হ'ম। অসমৰ ৰাইজে আমাক আঁকোৱাবলৈ লৈছে। বিকল্প হিচাপে বিৰোধী মিত্ৰজোঁটক বাছি লৈছে অসমৰ ৰাইজে। য'ত বিজেপিয়ে যুঁজ হ'ব বুলি ভাবিছিল তাতেই যুঁজ হৈছে। য'ত বিজেপিয়ে যুঁজ নহ'ব বুলি ভাবিছিল তাতেই যুঁজ হৈছে। বহুকেইটা সমষ্টিত কষ্ট হ'ব বুলি ভাবিছিলোঁ, কিন্তু কষ্ট নহ'ল, এই বুলি মন্তব্য কৰিলে গৌৰৱ গগৈ। মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, জুবিনক ভালপোৱা মানুহকেইজনক আজি জেলত ভৰাই থৈছে। প্ৰথমবাৰলৈ মুখ খুলিলে শ্যামকানুৰ পত্নীয়ে। জুবিনৰ আত্মাই আজি বৰকৈ কষ্ট পাইছে। প্ৰথমবাৰলৈ মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে। জুবিন গাৰ্গক কোনেও হত্যা কৰা নাই। ছিংগাপুৰৰ আইন কানুন বহুত বেছি কঠোৰ। আমিও ন্যায় ব্যৱস্থাৰ ওপৰত আশাবাদী। আমাৰ হৈ আজি প্ৰাণ বৰা নতুনকৈ নিযুক্তি হৈছে অধিবক্তা। ৰাজদীপ বেনাৰ্জীৰ সৈতে মিলি গোচৰ প্ৰক্ৰিয়া চলাব শ্যামকানু মহন্তৰ পত্নীয়ে। আমি আশা কৰিছোঁ আমি ন্যায় পাম। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ কৰিলে এটা ডাঙৰ মন্তব্য। সাৱধান বাংলাদেশী মিয়া। সীমান্তৰ কাঁইটীয়া তাঁৰত থাকিব এতিয়াৰ পৰা কাৰেণ্ট। এটাও বাংলাদেশী অসম পশ্চিমবংগলৈ আহিব নোৱাৰে। ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সীমান্তৰ কাঁইটীয়া তাঁৰত থাকিব কাৰেণ্ট কানেকশ্যন। বাংলাদেশী মিয়াক সতৰ্ক কৰি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী মিয়াক লাত মাৰি মাৰি খেদিম, এই বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কাঁইটীয়া তাঁৰত কাৰেণ্ট লগাই দিম, কোনোবা আহিলে সীমান্ততে শেষ হৈ যাব।